নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আমি ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2024 ৰ মডেল কুৱেশ্যন পেপাৰখন আলোচনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডাৰী লেভেল পেপাৰ 3 এই মডেল কুৱেশ্যন পেপাৰখনে পাৰ্ট এ সোশ্যাল ষ্টাডিজৰ ইতিমধ্যে 30টা কুৱেশ্যন আমি আগৰ ভিডিঅ'তে আলোচনা কৰিছোঁ যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন থকা লিংকত গৈ চাব পাৰিব আজি ভিডিঅ'টোত আমি পাৰ্ট বি জেনেৰেল নলেজৰ 30টা কুৱেশ্যন লৈ আহিছোঁ 30টা কুৱেশ্যনত 30 মাৰ্কছ থাকিব গতিকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া আহকচোন প্ৰশ্নবোৰ আমি এফালৰ পৰা আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটি লৈছোঁ অসমত বৰ্তমানে কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যনবোৰ হৈছে 5খন 6খন 7খন আৰু 8খন শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 7খন অসমত বৰ্তমানে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে 2023 চনৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে অপশ্যনবোৰ হৈছে হেমপ্ৰভা চুতীয়া ইমৰান শাহ হিমন্ত বিশ্ব শৰ্মা আৰু নয়নমণি শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ হেমপ্ৰভা চুতীয়া 2023 চনৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে হেমপ্ৰভা চুতীয়া নেক্সট কুৱেশ্যনটি লৈছোঁ কোনখন ঠাই পক্ষী আত্মহননৰ বাবে বিখ্যাত অপশ্যনবোৰ হৈছে বৰাইল হাফলং জাতিংগা আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি জাতিংগা পক্ষীৰ আত্মহননৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন মিচিংসকলৰ জাতীয় উৎসৱ কি অপশ্যনবোৰ হৈছে বাথৌ বিচু বিহু আৰু আলি আই লৃগাং শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি আলি আই লৃগাং মিচিংসকলৰ জাতীয় উৎসৱ হৈছে আলি আই লৃগাং নেক্সট কুৱেশ্যন সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি অপশ্যনবোৰ হৈছে বিহু গীত নিচুকনি গীত হাইদাং গীত আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি হাইদাং গীতৰ ওপৰত যোৱা বছৰ এটি প্ৰশ্ন আহিছিলে গতিকে সেই ধৰণে এই কুৱেশ্যনটি লোৱা হৈছে সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক সম্পদ কি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হাইদাং গীত নেক্সট কুৱেশ্যন অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে অপশ্যনবোৰ হৈছে জানৰ বিল দীপৰ বিল হামৰেং আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি দীপৰ বিল অসমৰ দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন অপশ্যনবোৰ হৈছে বঙাইগাঁও হাজো শুৱালকুছি আৰু গড়গাঁও ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শুৱালকুছি অসমৰ আটাইতকৈ জনবহুল গাঁওখন হৈছে শুৱালকুছি নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয় কোনখন অপশ্যনবোৰ হৈছে বেৰী হোৱাইট মেডিকেল স্কুল ডিব্ৰুগড় মেডিকেল কলেজ তেজপুৰ মানসিক চিকিৎসালয় আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয় হৈছে বেৰী হোৱাইট মেডিকেল স্কুল নেক্সট কুৱেশ্যন যাদৱ পায়েঙক কোনখন বিশ্ববিদ্যালয়ে অৰণ্য মানৱ সন্মান প্ৰদান কৰিছিল অপশ্যনবোৰ হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় যাদৱ পায়েঙক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ সন্মান প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন অসমৰ পৰম্পৰাগত নৃত্য বিহু কোনদিনা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে অপশ্যনবোৰ হৈছে 13 এপ্ৰিল 2023 14 এপ্ৰিল 2023 12 এপ্ৰিল 2023 আৰু 11 এপ্ৰিল 2023 শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 14 এপ্ৰিল 2023 অসমৰ পৰম্পৰাগত নৃত্য বিহু গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত 14 এপ্ৰিল 2023 তাৰিখে অন্তৰ্ভুক্ত হৈছে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন অপশ্যনবোৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আত্মাৰাম শৰ্মা আৰু যতীন্দ্ৰনাথ দুৱৰা শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচকজন হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বোলা হয় অপশ্যনবোৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা ৰজনীকান্ত বৰদলৈ ৰঞ্জু হাজৰিকা আৰু অজয় প্ৰীতম শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈদেৱক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ফিলিপাইনছৰ ৰাজধানী চহৰ অপশ্যনবোৰ হৈছে চেবু চহৰ ডাভাও চহৰ কুইজন চহৰ আৰু মেনিলা চহৰ
ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি মেনিলা চহৰ ফিলিপাইনছৰ ৰাজধানী চহৰখন হৈছে মেনিলা চহৰ নেক্সট কুৱেশ্যন কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল অপশ্যনবোৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা ডক্টৰ ধ্ৰুৱজ্যোতি বৰা অতুল চন্দ্ৰ হাজৰিকা আৰু সত্যনাথ বৰা শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা অতুল চন্দ্ৰ হাজৰিকাদেৱে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 15 চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ অপশ্যনবোৰ হৈছে মাকাম মেৰেং মৃত্যুঞ্জয় আৰু নিৰ্মল ভকত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মাকাম চাইনা টাউন ডেজ এইখন অসমীয়া উপন্যাস ৰীতা চৌধুৰী মাকামৰ অনুবাদ নেক্সট কুৱেশ্যনটি লৈছোঁ অসমৰ আটাইতকৈ দীঘল দলং কোনখন অপশ্যনবোৰ হৈছে শৰাইঘাট দলং নৰনাৰায়ণ ধলাশদিয়া আৰু বগীবিল শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ধলাশদিয়া অসমৰ আটাইতকৈ দীঘল দলংখন হৈছে ধলাশদিয়া দলং নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয় অপশ্যনবোৰ হৈছে গাঁও পঞ্চায়ত জিলা পৰিষদ পৌৰ নিগম আৰু গাঁও সভা শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পৌৰ নিগম গাঁও পঞ্চায়ত জিলা পৰিষদ আৰু গাঁও সভা এইকেইখন গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ হয় অন্যহাতে পৌৰ নিগম গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয় গতিকে অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 18 নম্বৰ কুৱেশ্যন অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যনবোৰ হৈছে 1985 চনৰ 15 মাৰ্চ 1985 চনৰ 15 আগষ্ট 1985 চনৰ 20 মাৰ্চ আৰু 1985 চনৰ 20 অক্টোবৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1985 চনৰ 15 আগষ্ট অসম চুক্তি 1985 চনৰ 15 আগষ্ট তাৰিখে স্বাক্ষৰিত কৰা হৈছিল নেক্সট কুৱেশ্যন কোনখন অধিৱেশনত IMDT আইন বাতিলৰ দাবী উত্থাপন কৰা হৈছিল অপশ্যনবোৰ হৈছে অসম গণ পৰিষদৰ মঙলদৈ অধিৱেশন অসম গণ পৰিষদৰ যোৰহাট অধিৱেশন অসম গণ পৰিষদৰ গুৱাহাটী অধিৱেশন আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ অসম গণ পৰিষদৰ মঙলদৈ অধিৱেশন এইখন অধিৱেশনতেই IMDT আইন বাতিলৰ দাবী উত্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য মৰ্নিং ছং অফ ইণ্ডিয়া কোনটো গীতৰ ইংৰাজী অনুবাদ অপশ্যনবোৰ হৈছে অ মোৰ আপোনাৰ দেশ বন্দে মাতৰম জনগণ মন আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি জনগণ মন দ্য মৰ্নিং ছং অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ ইংৰাজী অনুবাদ নেক্সট কুৱেশ্যন লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল অপশ্যনবোৰ হৈছে মীৰা কুমাৰ সুমিত্ৰা মহাজন ইন্দিৰা গান্ধী আৰু আনন্দীবেন পাটিল শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মীৰা কুমাৰ লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ হৈছে মীৰা কুমাৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল অপশ্যনবোৰ হৈছে নবীন চাওলা হৰিশংকৰ ব্ৰহ্ম সৈয়দ নাজিম জেইচি আৰু সুকুমাৰ সেন শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি সুকুমাৰ সেন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে সুকুমাৰ সেন নেক্সট কুৱেশ্যন অশোক স্তম্ভক কেতিয়াৰ পৰা ভাৰতৰ জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল অপশ্যনবোৰ হৈছে 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ 15 আগষ্ট 1960 চনৰ 30 জানুৱাৰী আৰু 1951 চনৰ 2 আগষ্ট শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1950 চনৰ 26 জানুৱাৰী অশোক স্তম্ভক 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতৰ জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ মিউচুৱেল ফাণ্ডৰ সংস্থা অপশ্যনবোৰ হৈছে SBI মিউচুৱেল ফাণ্ড GIC মিউচুৱেল ফাণ্ড ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া মিউচুৱেল ফাণ্ড আৰু ইন ট্ৰাষ্ট মিউচুৱেল ফাণ্ড ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া মিউচুৱেল ফাণ্ড নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 25 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি অপশ্যনবোৰ হৈছে সিংহ হৰিণ নাহৰফুটুকী বাঘ আৰু হাতী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি নাহৰফুটুকী বাঘ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটো হৈছে নাহৰফুটুকী বাঘ নেক্সট কুৱেশ্যন ভাৰতত কি অৰ্থনীতি বিৰাজমান অপশ্যনবোৰ হৈছে সমাজবাদী অৰ্থনীতি গান্ধীবাদী অৰ্থনীতি মিশ্ৰিত অৰ্থনীতি আৰু মুক্ত অৰ্থনীতি ভাৰতত বৰ্তমানে মিশ্ৰিত অৰ্থনীতি বিৰাজমান নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী অসমীয়া ব্যক্তিয়ে
জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল? অপশ্যনবোৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। বৰ্তমানলৈকে অসমৰ 3গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত প্ৰথমে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তাৰপিছতে মামণি ৰয়ছম গোস্বামী আৰু শেষত নীলমণি ফুকনদেৱে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ডক্টৰ ভূপেন হাজৰিকাই জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল। গতিকে অপশ্যন এটো হৈছে ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীক ক্ষুদ্ৰ সংবিধান অৰ্থাৎ মিনি কনষ্টিটিউশ্যন বুলি জনা যায়? অপশ্যনবোৰ হৈছে 46 সংখ্যক, 54 সংখ্যক, 43 সংখ্যক আৰু 42 সংখ্যক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 42 সংখ্যক। ভাৰতীয় সংবিধানৰ 42 সংখ্যক সংশোধনীক ক্ষুদ্ৰ সংবিধান অৰ্থাৎ মিনি কনষ্টিটিউশ্যন বুলি জনা যায়। নেক্সট কুৱেশ্যনটি লৈছোঁ, শেহতীয়াকৈ পেৰিছ অলিম্পিকত কোনটো ইভেণ্টত মানু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল? অপশ্যনবোৰ হৈছে 10 মিটাৰ এয়াৰ ৰাইফল, 25 মিটাৰ পিষ্টল, 10 মিটাৰ এয়াৰ পিষ্টল আৰু 50 মিটাৰ ৰাইফল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 10 মিটাৰ এয়াৰ পিষ্টল। শেহতীয়াকৈ পেৰিছ অলিম্পিকত 10 মিটাৰ এয়াৰ পিষ্টল এই ইভেণ্টত মানু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ ভিডিঅ'টি লাষ্ট কুৱেশ্যন, শেহতীয়া SDG সূচাংকত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান কি আছিল? অপশ্যনবোৰ হৈছে 28 সংখ্যক, 23 সংখ্যক, 15 সংখ্যক আৰু 10 সংখ্যক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 23 সংখ্যক। SDG অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল সূচাংকত ভাৰতৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান আছিলে 23 সংখ্যক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট পাৰ্টটি লৈ আহিম। তেতিয়ালৈকে চাই থাকিব এক্সামটোক চেচন। চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টি যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।